নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত আলোচনা কৰিম অৰুণোদয় আঁচনিক লৈ। অৰুণোদয়ৰ নতুন আৰু এখন ফৰ্ম আহি গৈছে। যদি আপোনালোকে পোৱা নাই বা আপোনালোকে এপ্লাই কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো এই ফৰ্মত কি ভৰাব লাগিব সেইটো আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনো দবাই দিব, কাৰণ আপোনালোকৰ কাৰণে চৰকাৰী আঁচনিসমূহৰ আপডেট এই চেনেলৰ মাধ্যমেদি লৈ আনো। আৰু যদি আপোনালোকৰ আঁচনিৰ বিষয়ে কিবা ডাউট থাকে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, ডেফিনেটলি এনচাৰ দিম। তো এই ফৰ্মখনত কি আছে প্ৰথমতে তাকে চাই লওক। ভিডিঅ'টো কমপ্লিট শুনিব, তেতিয়াহে কিন্তু আপোনালোকে বুজি পাব। তো প্ৰথম বক্সত আছে LAC, আপোনাৰ বিধানসভাৰ নামটো ইয়াত দিব লাগিব। তাৰপিছত আছে ডেভেলপমেণ্ট ব্লক নেম, তো আপোনালোকৰ যি ব্লক হয় ব্লকৰ নামটো দিব লাগিব, বা MB নেম, মিউনিচিপালিটি বৰ্ডৰ নামটো দিব লাগিব। তাৰপিছত ইয়াত আহিছে গ্ৰাম পঞ্চায়ত ফৰ ৰুৰেল, ৱাৰ্ড নম্বৰ ফৰ আৰ্বান। তো আপোনালোকে যদি গাঁও অঞ্চলত থাকে তেনে ক্ষেত্ৰত আপোনালোকে গ্ৰাম পঞ্চায়তৰ নামটো দিব লাগিব, আৰু যদি আপোনালোকে চহৰীয়া অঞ্চলত থাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ৱাৰ্ড নম্বৰটো দিব লাগিব। তাৰপিছত ইয়াত আহিছে পুলিং ষ্টেচন নম্বৰ এণ্ড নেম। তো আপোনালোকে য'ত ভোট দিয়ে সেইটোক পুলিং ষ্টেচন বুলি কোৱা হয়। তো ইয়াত আপোনালোকৰ য'ত ভোট দিয়ে সেই ষ্টেচনটোৰ নাম আৰু নাম্বাৰ এটা আছে, তো সেইটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব। নাম্বাৰটো দি আপোনালোকে নামটো ভৰাই দিব য'ত আপোনালোকে ভোট দিয়ে। তাৰপিছত টাৰ্গেট এলটেড টু দ্য পুলিং ষ্টেচন, তো এইটোত কিমান টাৰ্গেট লোৱা হৈছে সেইটোকে বুজাইছে। ইয়াৰ পিছত আহিছে চিৰিয়েল নম্বৰ। প্ৰথমতে আপোনালোকে ইয়াত চাব পাৰে চিৰিয়েল নম্বৰ আহিছে, তো চিৰিয়েল নম্বৰ 1 দি দিব। তাৰপিছত নেক্সট কোটাটোত আহিছে বেনিফিচাৰী নেম ইন ব্লক কেপিটেল লেটাৰ্ছ, তো ইয়াত বেনিফিচাৰীৰ নামটো দিব লাগিব। তাৰপিছত ইয়াত আহিছে ৰেচন কাৰ্ড নাম্বাৰ, তো আপোনালোকে ইয়াত আপোনালোকৰ যি ৰেচন কাৰ্ডৰ নাম্বাৰ আছে সেইটো দিব লাগিব। ইয়াৰ পিছত আহিছে গাৰ্জেন হাজবেণ্ড ফাদাৰ নেম ইন ব্লক কেপিটেল লেটাৰ্ছ, তো আপোনালোকৰ গাৰ্জেন নেমটো দিব পাৰে, বা হাজবেণ্ডৰ নেমটো দিব পাৰে, বা ফাদাৰৰ নামটো দিব পাৰে। এই বক্সটোত আপোনালোকে দি দিব। তাৰপিছত আহিছে প্ৰায়ৰিটি কেটেগৰী, তো প্ৰায়ৰিটি কেটেগৰী ধৰি লওক আপুনি কি বেছত আপোনালোকৰ এই অৰুণোদয় আঁচনিটো পাব সেই কেটেগৰীৰ নামটো ইয়াত দিব লাগিব। যেনেকৈ ধৰি লওক আপুনি বিধৱা কেটেগৰীত যদি পৰে তেনে ক্ষেত্ৰত উইড'ত পৰি যাব, বা যদি আপোনালোকে আনমেৰিড ওমেনত পৰে আনমেৰিড ওমেনো দিব পাৰে। যদি আপোনালোকে ডিছেবিলিটিত পৰে তেনে ক্ষেত্ৰত আপোনালোকে ডিছেবিলিটি বা দিব্যাংগ কেটেগৰীটো লিখিব পাৰে। ঠিক তেনেদৰে আপোনালোকে এই কেটেগৰীটো দি দিব। তাৰপিছত ইয়াত আহিছে এনুৱেল ইনকাম ইন ৰুপিজ, তো আপোনালোকে বছৰি আপোনালোকৰ ইনকাম কিমান হয় সেই আয়টো আপোনালোকে ইয়াত দি দিব লাগিব। ইয়াৰ পিছত আহিছে মেনশ্যন ৱেডাৰ এক্সিষ্টিং অৰ নিউ বেনিফিচাৰী, তো ইয়াত আপোনালোকে দিব লাগিব যে যদি আপোনালোকে আগতে অৰুণোদয় পাই আছিলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত এক্সিষ্টিং বুলি লিখিব লাগিব, আৰু যদি আপোনালোকে নতুনকৈ এবাৰ আবেদন কৰি আছে তেনে ক্ষেত্ৰত নিউ বুলি লিখি দিব লাগিব। তাৰপিছত ইয়াত ৰিমাৰ্কছ যদি কিবা আপোনালোকৰ আছে এইটো আপোনালোকে ইয়াত দিবও পাৰে। যদি আপোনালোকে দিব ইচ্ছা নকৰে তেনে ক্ষেত্ৰত আপোনালোকে নিদিলেও হৈ যাব। তো এইখিনি ডিটেইলছ ভৰাই দিব লাগিব, আৰু এই ডিটেইলছটো আপোনালোকে ক'ত ভৰাব মই আপোনালোকক কৈ দিওঁ। তো আপোনালোকক যোনে অৰুণোদয়ৰ বিষয়ে অৱগত কৰাইছে, কথাবিলাক জনাইছে, আপোনালোকৰ যদি গাঁও অঞ্চলত বুথ কমিটিয়ে যদি আপোনালোকক জনাইছে তেনে ক্ষেত্ৰত সিহঁতৰ লগত এইটো থাকিব পাৰে। যদি পঞ্চায়তৰ ফালৰ পৰা জনাইছে তেনে ক্ষেত্ৰত পঞ্চায়তত থাকিব পাৰে, নতুবা যদি আপোনালোকৰ মিউনিচিপালিটি বৰ্ডৰ পৰা আপোনালোকক জনাইছে তেনে ক্ষেত্ৰত তাতো থাকিব পাৰে। তো আপোনালোকে য'ৰ পৰা অৰুণোদয়ৰ বিষয়ে গম পাইছে তাত গৈ আপোনালোকে খবৰ কৰিব। ডেফিনেটলি যদি আপোনালোক যোগ্য হয় তেনে ক্ষেত্ৰত আপোনালোকৰ নামসমূহ ইয়াত ভৰাই দিয়া যাব। তাৰপিছত আপোনালোকক এটা ছেপাৰেট ফৰ্ম দিয়া হ'ব, অৰুণোদয় আঁচনিৰ ফৰ্ম। তো সেইটো পোৱাৰ লগে লগে আপোনালোকে কেনেকৈ সেই ফৰ্মটো ফিল আপ কৰিব তাৰ ভিডিঅ' মই এই চেনেলত দি থৈ দিছোঁ, আপোনালোকে গৈ চাব পাৰে আৰু আপোনালোকৰ ফৰ্মসমূহ ফিল আপ কৰিব পাৰে। অৰুণোদয়ৰ বিষয়ে আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। এইটো ভিডিঅ'ত ইমানেই। ধন্যবাদ। জয় আই অসম।